যিজনে সকলোকে সুখত ৰাখে তেখেতক সহাব মন, পাতিব মন যায় মনৰ কথা, দিব মন যায় গিফ্ট। মই জানো তেখেতক কেতিয়াও সমস্যাই আগুৰি নধৰে, কাৰণ তেখেতে সমস্যা নাশকাৰী। তথাপিতো তেখেতক সমস্যাই আগুৰাৰ আগত মই সেই সমস্যাবোৰৰ লগত জৰ্জৰিত হ'ব মন। মই জানো তেখেতে মোৰ লগত আছে, টকা পইচা ধন সম্পত্তি এফালে আৰু তেওঁ এফালে, আৰু তেওঁৰ নাম হৈছে ৰাধা কৃষ্ণ, শ্ৰীকৃষ্ণ, যাই যি নামেৰে মাতে, শিৱ, সকলোৱে বেলেগ বেলেগকৈ মাতে দিয়কচোন। তো তেৰাৰ কথাই কৈছোঁ, বেলেগ কোনো নহয় দিয়ক। যিয়ে নহওক, আই এম চেঞ্জিং নাও। হেল্ল' নমস্কাৰ, মই হীৰামণি, আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। এয়া পিছফালে চাওক কি ধুনীয়া সেউজীয়া সেউজীয়া। আৰু এইফালে মইজনী, আপোনালোকে এটা কথা নিশ্চয় অনুভৱ কৰিব পাৰিছে যে মই আজি সাজিছোঁ কি কয়, যিয়ে নহওক, এনিৱে আজি পূৰা সাজিছোঁ। এয়া ঝুমকা, আৰু এইফালে এইখিনিতো মেইনে হিৰৰ সেন্দুৰ, আৰু এইফালে লিপষ্টিক, আৰু এইটো আপোনাৰ কুৰ্তা। এই কুৰ্তাটো আপোনাৰ মোৰ মিষ্টাৰে দিছে, বহুত দিন হ'ল মিষ্টাৰে দিয়া, কিন্তু মই পিন্ধাই নাই। তেওঁ কয় কেতিয়াবা তুমি শকত হৈ আহিছা, এইটো নোহোৱা হৈ যাব কেতিয়াবা তোমাৰ গাত, তো তুমি পিন্ধি ল'বা এনেকৈ কৈছে। তাৰপিছত মই কৈছোঁ হয়, পিছত আৰু বেছি শকত হ'লে আৰু পিন্ধিব নোৱাৰিম। তো আজি ব্লগ এটা ষ্টাৰ্ট কৰিলোঁ, তাকে পিন্ধিম, থাকি যাব আৰু বহুত দিনৰ মূৰত গিফ্ট দিছে, তাকে পিন্ধি ল'লোঁ। যিয়ে নহওক কেনেকুৱা লাগিছে ক'বচোন, মোৰ কিন্তু বহুত ভাল লাগিছে, কাৰণ মিষ্টাৰে দিছে। যিয়ে নহওক, এতিয়া বলক পাকঘৰলৈ কিবা এটা বস্তু বনাম। বস্তুটো আপোনালোকে বনাই পাইছে নে পোৱা নাই নাজানো বাৰু, তথাপিতো থাম্বনেল বা টাইটেল দেখি বোধহয় নিশ্চয় গমেই পাইছে কি বনাম, কি কথা। তো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। আৰু এইফালে মই লাড্ডু বনাবলৈ আহোঁতে এটা দৃশ্য দেখিলোঁ। এইজন হৈছে মোৰ ল'ৰাজন, আৰু এইফালে কালি এটা ছেভিংছ কৰিবৰ কাৰণে চিলিণ্ডাৰ আনি দিছিল, মাটিৰ চিলিণ্ডাৰ, আৰু এয়া ভাঙি দিলে। কি হ'ব? আৰু ফাইনেলি গাইজ আহি গ'লোঁ পাকঘৰত, আৰু এতিয়া বনাব লাগিব বেচনৰ লাড্ডু। বহুত গৰম, যাৰ কাৰণে এনেকৈ খোপা মাৰি লৈছোঁ। বেচনৰ লাড্ডু বনাম। ল'ৰাটো কালিৰ পৰা কৈছে, মা বেচনৰ লাড্ডু বনাবা, কেনেকুৱানো মই খায়ে পোৱা নাই। আমাৰ কাষৰ এঘৰৰ মানুহৰ মানে মাকে বনাইছিল, একে সমনীয়াৰ, তো সিহঁতৰ মাকে বনাইছিল, তাকে কৈ আছে খুৰী বনাইছিল, ভাল লাগিছে খাই, তুমি বনাই দিবাচোন। তাকে এতিয়া মই বনাম। বেচনৰ লাড্ডু বনাবৰ কাৰণে বহুত বেছি ইনগ্ৰিডিয়েণ্ট নালাগে, তো মই বুলি কৈছোঁ। যিয়ে নহওক বলকচোন, এতিয়া বেচনৰ লাড্ডু বনাওঁ। বেচনৰ লাড্ডু বনাবৰ কাৰণে এই কাপটোৰে মই 2 কাপ বেচন লৈ লৈছোঁ। বেচনৰ লাড্ডু কালিৰ পৰা আমাৰ বাবুৰ প্ৰিয় হ'ল জানেনে। কাষৰ ঘৰৰ, ভাড়া থাকোঁ ন আমি, কাষৰ ঘৰৰ এই একে ভাৰতীয় মানুহগৰাকীয়ে বনাই দিছিল, তাকে কৈ আছে মই বনাই দিব লাগে, তাকে বনাব ধৰিছোঁ। আৰু এইফালে মই বহাই দিলোঁ এইখন, আৰু ইয়াতে মই এড কৰিম ঘি। বেচনৰ লাড্ডু বনালে এটা কথা মনত ৰাখিব লাগে যে লাড্ডুত ঘিৰ ব্যৱহাৰ কম কৰিব লাগে, নহ'লে লাড্ডু ভাল নহ'ব। যিহেতু বেচনৰ লাড্ডু মই এটা কাপেৰে 2 কাপ দিম, গতিকে সেই কাপটোৰে আপোনাৰ তাত কৰি আধা ঘি এড কৰিছোঁ। গতিকে এইটো মনত ৰাখিবলগীয়া কথা যে বেচন 2 কাপ ব্যৱহাৰ কৰিলে আধাৰো অলপমান কম ঘি ব্যৱহাৰ কৰিব লাগে। আৰু এটা কথা গাইজ, মই কিন্তু কাকো কুকিং ক্লাছ দি থকা নাই, তথাপিতো নিজেও শিকি আছোঁ, লগতে মই মোৰ ব্লগটোৰ জৰিয়তেও মই ক'ব খুজিছোঁ যে মই কি কৰি আছোঁ, আৰু মানে এক্সপ্লেইন কৰি আছোঁ। আৰু যদি কিবা ভুল হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে। আৰু এইফালে মই বেচনটো বহাই দিছোঁ। বেচনৰ লাড্ডু বনালে আৰু এটা কথা মনত ৰাখিব লাগিব যে গেছৰ জুইটো হাই বা মিডিয়ামত ৰাখিব নালাগে, কাৰণ হাই বা মিডিয়ামত জুই ৰাখিলে বেচনটো সোনকালে ব্ৰাউন হৈ যাব আৰু তিতা লাগিব। গতিকে বেচনৰ লাড্ডু বনোৱাৰ টাইমত পেচেন্সৰ বৰ প্ৰয়োজন, কাৰণ বেচনখিনি প্ৰায় 20 মিনিটমান গেছটো স্লিমত দি বনাব লাগিব। গাইজ এটা কথা আপোনালোকে দেখিছেনে, এই বেচনখিনি অলপ লাড্ডু হৈ যাব ধৰিছে, লাড্ডু হ'বই। তাৰপিছত আমি এই লাড্ডুখিনি ভাঙি দিব লাগিব, আৰু লাহে লাহে বেচনৰ কালাৰ চেঞ্জ হৈ আহিব।
আৰু ইয়াতে মই আৰু এবাৰ ঘি দি দিছোঁ আৰু ইয়াৰ আগত আৰু এবাৰ ঘি দিছিলোঁ ঘি আমি ইনষ্টলমেণ্টত দি থাকিম মানে 2-3বাৰমান দি থাকিম তেতিয়া মানে কি আপোনাৰ কালাৰখিনি চেঞ্জ হোৱাত সহায় হয় যদি আপুনি ঘি প্ৰথমতে বহুত বেছি দি দিয়ে তেতিয়াহ'লে কি হ'ব বেচনটোই যেতিয়া ঘিখিনি ৰিলিজ কৰিব তেতিয়া মানে আপোনাৰ হয়তো আপোনাৰ লাড্ডুটো বহুত কোমল হ'ব নহয়তো নহ'বই সেইকাৰণে আমি ঘি ইনষ্টলমেণ্টত দি থাকিব লাগিব বেচনৰ লাড্ডু প্ৰায় হৈ গ'ল বুলিয়ে ক'ব পাৰি কাৰণ কিয় বেচনত যিখিনি ঘি এড কৰিছিলোঁ সেইখিনি ঘিয়ে এতিয়া তাৰমানে গন্ধ দিয়াত ষ্টাৰ্ট কৰিছে ইমান ধুনীয়া মানে গোটেই পাকঘৰটোৱে মানে ঘি গন্ধাই দিছে সঁচাকৈ বহুত মানে মোৰ ঘি গন্ধটো বহুত ভাল লাগে তো বহুত ভাল লাগিছে এতিয়া এইখিনি ধুনীয়াকৈ এটা বাউলত লৈ কিনে লাড্ডু বনোৱা হয় কথা এইফালে মই মাকজনীয়ে জুইত এয়া 20 মিনিটমান হৈছে আপোনাৰ বনায়ে আছোঁ আৰু এইফালে আমাৰ বাবুৱে নাচি আছে কি বা কৰি আছে সি ভগৱান ফাইনেলি বেচনখিনি লাড্ডু আকাৰ দিবলৈ উপযোগী হৈ গ'ল আৰু ইয়াতে আপোনাৰ লাগিব এতিয়া চেনি যিহেতু মোৰ চুগাৰ পাউডাৰ নাই গতিকে মই আপোনাৰ ঘৰত থকা চেনিৰে কামটো চলাই নিম মিক্সাৰত দি দিছোঁ আৰু গ্ৰাইণ্ড কৰি লৈ লৈছোঁ আৰু এয়া মই চেনি বেচনত এড কৰিম মেজাৰমেণ্টটো মনত ৰাখিব যদি আপুনি 2 কাপ বেচন দিছে তেতিয়াহ'লে ঘি সেই কাপটোৰে আধাত কৰি অলপ কম আৰু চেনি সেই কাপটোৰে আধা কাপ চেনিৰ লগত ইয়াত ফ্লেভাৰৰ কাৰণে মই এড কৰিম আপোনাৰ ইলাইচি পাউডাৰ সহজতে পোৱা নাযায় মই আপোনাৰ এই গোটা ইলাইচিত অলপমান চেনি মিক্স কৰি কিনে গ্ৰাইণ্ড কৰি লৈছিলোঁ তাকে অলপমান মাথা খটাই কিনে এইটো কাম কৰিছোঁ কাৰণ ইলাইচিৰ ফ্লেভাৰটো মোৰ বহুত মানে প্ৰিয় আপোনাৰ বিস্কুটতে হওক বা লাড্ডুতে হওক মই অলপমান ইলাইচি দি ভাল পাওঁ আৰু এইফালে চেনি আৰু ইলাইচি মিক্স কৰি মই লাড্ডু বনাব ধৰিছোঁ লাড্ডু প্ৰথমতে এটা বনাই চাম যে হ'বনে নাই লাড্ডুৰ আকাৰৰ তো ইয়াতে মোৰ সঁচাকৈ ধুনীয়া হৈছে যদি আপোনালোকৰ লাড্ডু বনোৱাতে কিবা প্ৰব্লেম হয় মানে যদি বেচনখিনি ড্ৰাই হয় তেতিয়াহ'লে আপোনালোকে আৰু অলপমান ঘি এড কৰিব পাৰে আৰু যদি বেছি নৰম হয় তেতিয়াহ'লে আপোনালোকে ফ্ৰিজত অলপ সময়ৰ কাৰণে এনেকৈ এৰি থৈ দিব পাৰে তাৰপিছত অলপমান পিছত ওলাই আনি কিনে বনাবৰ কাৰণে চেষ্টা কৰিব পাৰে যিয়ে নহওক লাড্ডুখিনি সঁচাকৈ বহুত বেছি ভাল হ'ব আজি মই ছেকেণ্ড টাইম বনাইছোঁ দিয়ক ইমান মই পাকৈত নহয় কিন্তু ল'ৰাটোৰ যিটো ইচ্ছা সেইটোৰ কাৰণেহে বনাইছোঁ আৰু সফলো হৈছোঁ কয় নহয় কিবা এটা বস্তুত যদি আপুনি 100% দিয়ে মনৰ পৰা তেতিয়াহ'লে সেই কামটো নিজে নিজে অট'মেটিক হৈ যায় যিয়ে নহওক ফাইনেলি মোৰ বেচনৰ লাড্ডু হৈ গ'ল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব যদি ভাল পায় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ফেচবুকত চাই আছে যদি ফ'ল' কৰি দিব जिनसे हितदायनी राउजन पिनौदायनी जिनसे रंग रोए रामायण जिनसे रंग रोए रामायण ngau sinh bong kham phi makan ngau sinh bong kham phi makan जिनसे हितदायनी राउजन पिनौदायनी গাইজ বেচনৰ লাড্ডু হৈ গ'ল আৰু এতিয়া খোৱাহে কথা তো ল'ৰাটো মানে ফূৰ্তিতে ক'ব পৰা নাই লাড্ডু হো গিয়া এনেকৈ আছে
কিবা এটা বনোৱাৰ পিছত যেতিয়া বনোৱা কামখিনি সাৰ্থক হয় তেতিয়া খুব বেছি ভাল লাগে আৰু যেতিয়া আপোন মানুহৰ মুখত হাঁহিটো দেখা পাওঁ নিজৰ কষ্টৰ ফলত পোৱা হাঁহি বুলি ক'ব লাগিব সেইটো এই গৰমত তো বহুত ভাল লাগে ছেটিছফেকশ্যন বুলি কয় যে সেইটো ছেটিছফেকশ্যনটো লাভ কৰা যায় যিয়ে নহওক বেচনৰ লাড্ডু হৈ গ'ল আগতীয়াকৈ মই নাখাওঁ দিয়ক কাৰণ মা দেউতা আছে কাৰণ গাই প্ৰতি লাড্ডু বনোৱা হৈছে তো ভিডিঅ'টো ইমানখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজি ৰাখিছোঁ নমস্কাৰ